সাইবাৰ অপৰাধীৰ বাবে কঠোৰ নিৰ্দেশনা ন্যায়ালয়ৰ আদালতৰ ফালৰ পৰা নিৰ্দেশ আহিছে সাইবাৰ অপৰাধত অভিযুক্তৰ ভূমি জব্দ কৰিব লাগে। মৰিগাঁৱত সাইবাৰ অপৰাধীৰ সম্পত্তি বাজেয়াপ্তৰ নিৰ্দেশ দিছে আদালতে আৰু এই মৰিগাঁও আদালতৰ নিৰ্দেশৰ পিছতেই আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে আৰু ইতিমধ্যে সাইবাৰ অপৰাধত অভিযুক্ত শৰীফুল ইছলাম নামৰ অপৰাধীৰ ভূমি জব্দৰ নিৰ্দেশ দিয়া হৈছে আৰু কেমেৰাত দেখিছে এয়া ভূমি জৰীপ কৰিছে আদালতৰ নিৰ্দেশত আৰু ভূমি জব্দ কৰা হ'ব আৰু মৰিগাঁৱৰ আদালতৰ এই নিৰ্দেশক লৈ ব্যাপক চৰ্চা হৈছে আৰু এই বিষয়টো সন্দৰ্ভত এক প্ৰতিবেদন চাওক আমাৰ মৰিগাঁৱৰ সাংবাদিক ফৰিদুদ ইউনুছৰ পৰা। অপৰাধীৰ ক্ষেত্ৰত দয়া নাই ক্ষমা নাই আৰু সেই নীতিয়ে অৱলম্বন কৰি আছে মৰিগাঁও আৰক্ষী ফালৰ পৰা আৰু আজি তাৰ এক উদাহৰণ আমি দেখুৱাব বিচাৰিছো যে মৰিগাঁৱত যেনেধৰণে আচলতে শিপাইছিলে যে চাইবাৰ অপৰাধী যিসকল চাইবাৰ বেংক একাউণ্ট ভুৱা পেন কাৰ্ড আধাৰ কাৰ্ড লগাই তাৰ পৰা তেওঁলোকে যি ধৰণে ভুৱাভাৱে তেওঁলোকে লোন আদায় কৰি আছিল, কোটি কোটি টকা আত্মসাৎ কৰিছিল, তাৰ এক আজি ঐতিহাসিক ৰায়দানৰ এয়া প্ৰমাণ হিচাপে দিব বিচাৰিছো। এয়া মৰিগাঁও জিলাৰ যি মৈৰাবাৰীৰ 174/2024 যিটো কেছ গোচৰ চলি আছে, চিৰাজুল ইছলাম নামৰ এজন অপৰাধী আছিল চাইবাৰ অপৰাধী, যিজন চাইবাৰ অপৰাধীয়ে আৰক্ষীৰ গতিবিধি চাবৰ কাৰণে মৈৰাবাৰীৰ বিভিন্ন ঠাইত তেওঁলোকে ৱাৰলেছ হিচাপে তেওঁলোকে তাত CCTV ব্যৱস্থা কৰিছে। আৰক্ষীৰ গতিবিধি চাইছিলে, সেই আৰক্ষীৰ গতিবিধি চোৱাৰ পিছত তেওঁলোকে আৰক্ষীয়ে তেওঁলোকৰ হাত লগাব নোৱাৰে তাৰ ব্যৱস্থা কৰিছিল। তাৰপিছত মৰিগাঁও আদালতত এই গোচৰটো চলি আছিল আৰু তাৰ পিছতে মৰিগাঁও আদালতৰ বিভিন্ন তথ্য প্ৰমাণৰ পিছত যি BNSS যি ধাৰা আহিছিলে, BNSS যি ভাৰতীয় ন্যায় সংহতি যি ধৰণে আহিছিলে, সেই তাৰ কিছু ধাৰা ইয়াত অৱলম্বন কৰা হ'ল। তাৰপিছতে তেওঁলোকৰ যি মাটি, সেই অবৈধভাৱে সংগ্ৰহ কৰা ধনৰ দ্বাৰা টকাৰ দ্বাৰা যি ধৰণে মাটি তেওঁলোকে জব্দ ক্ৰয় কৰিছিল, সেই মাটিসমূহ জব্দ কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰি লৈছে। আমি যিগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক যি অপৰাধ শাখা সমীৰণ বৈশ্য আছে, সেই তেখেতৰ পৰা আছিলে সমগ্ৰ বিষয়টো জানিবৰ কাৰণে চেষ্টা কেনেধৰণে এই প্ৰক্ৰিয়াটো চলোৱা হ'ল, এক ঐতিহাসিক ৰায়দান বুলি ক'ব লাগিব। নাই, প্ৰথম কথা আজি এটা খুব আমাৰ কাৰণে খুব এটা ভাল খবৰ যে অনাৰেবল মৰিগাঁও কোৰ্টে অসমতে আজি প্ৰথম যে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো অভিযান তাৰ এটা ক্ষেত্ৰত ৰায় দিছে যে চাইবাৰ অপৰাধী শৰীফুল ইছলাম বোৱালগুৰিৰ হয়, তেওঁ যিবোৰ সম্পত্তি তেওঁ গোটাইছিলে যোৱা 3টা বছৰত, সেই সম্পত্তিবিলাক আমি চব চালি জাৰি চাই আমি কোৰ্টৰ এটা প্ৰেয়াৰ দিছিলোঁ আৰু অনাৰেবল কোৰ্টে গোটেই প্ৰেয়াৰটো নিৰীক্ষণ কৰি পেলাই চালি জাৰি চাই 21 ফেব্ৰুৱাৰীত এটা ইণ্টাৰিম অৰ্ডাৰ দিছিলে এটাচমেণ্টৰ। তাৰপিছত আমি যোৱা পৰহি এবছলিউট অৰ্ডাৰটো পাবলৈ সক্ষম হ'লোঁ আৰু এতিয়া আজি আমি আহিছোঁ জিলা প্ৰশাসনক আমি জনাইছোঁ, তেখেতসকলে আজি এই জেগাটো বাজেয়াপ্ত কৰিব, এটাচমেণ্ট কৰিব আৰু আমাৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে যিটো অভিযান আছিলে মৰিগাঁও পুলিচৰ যোৱা 2-2.5 বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে সেইটো আমাৰ চলি আছিলে আৰু তাৰ এটা ফলপ্ৰসূ আমি ভাবোঁ যে আজি এটা ভাল এটা হেৰি আৰু ইয়াৰ জৰিয়তে আমি সকলোকে যিমানবোৰ এনেকুৱা অপৰাধী আছে যিবোৰ ইয়াত ইনভলভ হৈ আছে, এটা আমাৰ ক্লিয়াৰ মেছেজ যে এনেকুৱা অপৰাধ কৰিলে, এনেকুৱা কাম কৰিলে তাৰ বিৰুদ্ধে আইনগত একশ্যন হ'বই। প্ৰায় 300জন হ'ব চাইবাৰ অপৰাধী আপোনালোকে জেলত পঠিয়াইছে, তেওঁলোকৰ ক্ষেত্ৰতো এনেধৰণৰ অৱলম্বন আমি এইবোৰ চব চালি জাৰি চাওক। আজি নতুন যিখন আইন BNS অহাৰ পিছত এই নতুন আইনখনে এইটো এটা মানে তেওঁলোকে ধাৰা এটা সন্নিৱিষ্ট কৰিছে 107 ধাৰাৰ মতে আমি তেনেকৈ কৰিব পাৰোঁ আৰু সেই আইনৰ যিটো ধাৰা 107 উইদিন ব্ৰেকেট 5 সেই ধাৰা মতে আমি পুলিচে গৈ পেলাই প্ৰেয়াৰ দি পেলাই এইটো আমি পাবলৈ সক্ষম হৈছোঁ আৰু এনেকুৱা আমাৰ যদি আছে তেনেকুৱা আমি চালি জাৰি চাই আছোঁ আৰু তেওঁলোকৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰে আমি ব্যৱস্থা ল'ম। যিজন অপৰাধী আজি আপোনালোকে যি সম্পত্তি কোৰ্টৰ ৰায়দান হিচাপে ৰায়দানৰ পৰা তেখেত জব্দ কৰা হৈছে, চৰকাৰীভাৱে জব্দ কৰা হৈছে প্ৰশাসনৰ সহযোগত, তেওঁ কিন্তু আমি যিমান দূৰ জানো আৰক্ষীক গতিবিধি চাবৰ কাৰণে CCTV ব্যৱহাৰ কৰিছিলে। গোটেই ঘৰত এতিয়াও আছে, এতিয়াও গোটেই চাৰিওফালে ঘৰৰ ৰাস্তাৰ পৰা আপোনাৰ CCTV লগাই থৈছে। গতিকে আমি কেইবাবাৰো আমি তেওঁক চেষ্টা কৰিছিলোঁ, আমি ধৰিব পৰা নাই আৰু ইতিমধ্যে আমি বেলেগ ৰাজ্যৰ পুলিচকো আমি জনাইছোঁ, তেখেতসকলক আমি সহায় বিচাৰিছোঁ, ফটোবিলাক চাৰ্কুলেট কৰিছোঁ আৰু অতি শীঘ্ৰে আমি ধৰিবলৈ পাৰিম। কাৰ নাম ব্যৱহাৰ কৰিছিল তেওঁ? বিভিন্ন আমি গুপ্তা, শৰ্মা এনেধৰণৰ মই এইটো আশিষ গুপ্তা, ৰোহিত শৰ্মা এনেকুৱা বিভিন্ন মানুহৰ নামত ব্যৱহাৰ কৰিছে। 16টা বেংক একাউণ্ট আছে, পেন কাৰ্ড আছে 16খনমান, চ' আধাৰ কাৰ্ড তেনেকৈ আছে আৰু এইবিলাক কৰি পেলাই ফ্ৰড কৰিছিলে এক্সিছ বেংক, আদিত্য বিৰলা, বহুত তেনেকুৱা আছিলে আৰু সেইবোৰ আমি চালি চাই আছোঁ। ইতিমধ্যে আমাৰ ইনভেষ্টিগেটিং অফিচাৰ আমাৰ OC মৈৰাবাৰী পংকজ দাস, তেওঁ গোটেইখিনি বস্তু ইনভেষ্টিগেট কৰি আছে আৰু আমি অনাগত দিনত যদি এনেকুৱা ধৰণৰ আৰু আমি পাওঁ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমি এইটো একশ্যন, এইটো আৰম্ভ হৈছে
আৰু ইট উইল কণ্টিনিউ। এয়া ইতিমধ্যে কৈছে তেখেতে, এয়া আৰম্ভ হৈছে। এনেধৰণৰ বহু ব্যৱস্থা হ'ব। মই ইতিমধ্যে কৈছোঁ প্ৰায় 300ৰো অধিক ইয়াত এনেধৰণৰ অপৰাধী আছে, যিসমূহ অপৰাধী বিভিন্ন ধন টকা পইচা